নিৰ্বাচনত আমি মই ভাবো যে মিনিমাম 11টা কৈছো দেই আকৌ কৈ নিদিব যে পিজু হাজৰিকা 11টা লৈকে লৈ গ'ল বুলি মই মিনিমাম শব্দটো কৈছো তাৰ ওপৰত ডেফিনেটলি যাম এবাৰ ৰেকৰ্ড সংখ্যক ৰিজাল্ট হ'ব মই আকৌ কৈছো মিনিমাম 11 তাৰ ওপৰত এই মুহূৰ্তত ক'বলৈ দিগদাৰ কিন্তু ডেফিনেটলি ওপৰত যাম 12 কোনো হ'ব পাৰে 13 কোনো হ'ব পাৰে ওপৰতো যামেই যোৰহাটটো কিমান বাৰ সুধিম আৰু আপোনালোকে যোৰহাট আপোনালোকে জিকাব খোজে ৰাইজে জিকোৱা নাই গুৱাহাটীত কিছুমান থকা ব্যক্তিয়ে যোৰহাট জিকিব বুলি ভাবি থাকে যোৰহাটৰ বিষয়ে নাজানে যোৰহাটৰ গাঁওসমূহৰ বিষয়ে নাজানে হয়তো কিবা কাৰণত বিজেপিক বেয়া পায় বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেয়া পায় আৰু যোৰহাটত গুৱাহাটীত বহি যোৰহাটত জিকোৱা মানুহৰ সংখ্যা বেছি সেইকাৰণে যোৰহাটত আমি জিকিম যোৰহাটত আমাক জিকোৱা মানুহৰ সংখ্যা বেছি আৰু গুৱাহাটীত বহি যোৰহাটত জিকোৱা মানুহৰ সংখ্যা গুৱাহাটীত বেছি গতিকে আমি ডেফিনেটলি যোৰহাটতো জিকিম আৰু যেহেতু গুৱাহাটীত যিখিনি মানুহে আমাক নিজিকাটো বিচাৰে তেওঁলোকে যোৰহাটত যিখিনি মানুহে গুৱাহাটীত থাকি আমাক নিজিকাটো বিচাৰে তেওঁলোকে কনচেনট্ৰেট কৰিলে যোৰহাটত গুৱাহাটীত বহি থাকিও নকৰিলে গতিকে গুৱাহাটীততো 5 লাখ 6 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিম নগাঁৱতে কয় গুৱাহাটীও তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ কিন্তু নিৰ্বাচনী বিশেষজ্ঞসকলৰ বিশ্লেষণ অহা 4 তাৰিখে নস্যাৎ কৰিব ৰাইজে গুৱাহাটীত ডেফিনেটলি 5 পৰা 6 লাখ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম আৰু খুব ভাল ভোটৰ ব্যৱধানত 13 লাখৰ পৰা 2 লাখ ভোটৰ ব্যৱধানত আমি যোৰহাটো জিকিম আৰু অসমত 11টা মিনিমাম কৈছো তাৰ ওপৰত ডেফিনেটলি হ'ব ধুবুৰীত আমি প্ৰতিদ্বন্দ্বিতাত আছো মই জিকিম বুলি এই মুহূৰ্তত কোৱা নাই আমি প্ৰতিদ্বন্দ্বিতাত আছো হাৰিব বুলি ভাবি এটা ইআইডিএফৰ বিধায়কৰ এটা অডিঅ' কল ভাইৰেল হৈছে মোৰ মতলব নাই এই ইউডিএফৰ বিধায়কৰ ফোন কল লৈ মোৰ কি মতলব মই বিজেপিৰ বিধায়ক মই বিজেপি দলৰ এগৰাকী সদস্য বিজেপি দলৰ চৰকাৰৰ মন্ত্ৰী গতিকে ইআইডিএফৰ লগত আমাৰ কুমেৰু কমিউনিটি ডিফাৰেন্স মই সদায় কওঁ তেওঁলোক যদি কুমেৰুত থাকে আমি কুমেৰুত থাকোঁ তেওঁলোকৰ আৰু আমাৰ ইডিঅলজিকেল বৃহৎ পাৰ্থক্য গতিকে তেওঁলোকৰ কিবা অডিঅ' ওলাই তেওঁলোকে অপেন কৰে মোৰ কি মতলব